হয়, আপোনালোকে দেখি পাইছে যে আজি কেইমাহমান আগত যি বাৰিষাৰ বিভীষিকাত ফলত দিহিং নৈ যি বাৰণী পানীৰ ফলত আমাৰ কথা সংৰক্ষিত বনাঞ্চল যি গৰাখহনীয়া কৰিছে, সেই গৰাখহনীয়াৰ ফলত আজি কথা সংৰক্ষিত বনাঞ্চলত থকা জীৱ জন্তু আৰু লগতে ইয়াত বাস কৰা হাতী আৰু লগতে বহু চৰাই চিৰিকটিৰ ওপৰত এটা ভাবুকি সৃষ্টি হৈ পৰিছে। কাৰণ এই গৰাখহনীয়াৰ ফলত ভৱিষ্যত আমাৰ এই কথা সংৰক্ষিত বনাঞ্চলটো নথকা হৈ ৰ'ব পাৰে। কাৰণ আজি নৈৰ গতিবেগৰ ফলত যি অৱস্থা কৰি পেলাইছে, আজি গৰাখহনীয়া হৈ পৰিছে। আজি ডেটত চৰকাৰ, প্ৰশাসন আৰু চৰকাৰ লগতে বন বিষয়াবিলাকে কোনো এই গৰাখহনীয়া ৰোধৰ হয়, আপোনালোকে দেখি পাইছে যে আজি কেইমাহমান আগত যি বাৰিষাৰ বিভীষিকাত ফলত দিহিং নৈ যি বাৰণী পানীৰ ফলত আমাৰ কথা সংৰক্ষিত বনাঞ্চল যি গৰাখহনীয়া কৰিছে, সেই গৰাখহনীয়াৰ ফলত আজি কথা সংৰক্ষিত বনাঞ্চলত থকা জীৱ জন্তু আৰু লগতে ইয়াত বাস কৰা হাতী আৰু লগতে বহু চৰাই চিৰিকটিৰ ওপৰত এটা ভাবুকি সৃষ্টি হৈ পৰিছে। কাৰণ এই গৰাখহনীয়াৰ ফলত ভৱিষ্যত আমাৰ এই কথা সংৰক্ষিত বনাঞ্চলটো নথকা হৈ ৰ'ব পাৰে। কাৰণ আজি নৈৰ গতিবেগৰ ফলত যি অৱস্থা কৰি পেলাইছে, আজি গৰাখহনীয়া হৈ পৰিছে। আজি ডেটত চৰকাৰ, প্ৰশাসন আৰু চৰকাৰ লগতে বন বিষয়াবিলাকে কোনো এই গৰাখহনীয়া ৰোধৰ হয়, আপোনালোকে দেখি পাইছে যে আজি কেইমাহমান আগত যি বাৰিষাৰ বিভীষিকাত ফলত দিহিং নৈ যি বাৰণী পানীৰ ফলত আমাৰ কথা সংৰক্ষিত বনাঞ্চল যি গৰাখহনীয়া কৰিছে, সেই গৰাখহনীয়াৰ ফলত আজি কথা সংৰক্ষিত বনাঞ্চলত থকা জীৱ জন্তু আৰু লগতে ইয়াত বাস কৰা হাতী আৰু লগতে বহু চৰাই চিৰিকটিৰ ওপৰত এটা ভাবুকি সৃষ্টি হৈ পৰিছে। কাৰণ এই গৰাখহনীয়াৰ ফলত ভৱিষ্যত আমাৰ এই কথা সংৰক্ষিত বনাঞ্চলটো নথকা হৈ ৰ'ব পাৰে। কাৰণ আজি নৈৰ গতিবেগৰ ফলত যি অৱস্থা কৰি পেলাইছে, আজি গৰাখহনীয়া হৈ পৰিছে। আজি ডেটত চৰকাৰ, প্ৰশাসন আৰু চৰকাৰ লগতে বন বিষয়াবিলাকে কোনো এই গৰাখহনীয়া ৰোধৰ